ভণ্টি মা ঘৰত নাই ঘৰখন আমাৰ দুইজনীৰ দায়িত্বতে মায়ে এৰি দি থৈ গৈছে মই ঘৰৰ গোটেই কাম বনবোৰ কৰিছোঁ তই এখনো কাম হাতে এৰা নাই যাচোন ভাত খোৱা বাচনকেইটাকে ধুগৈ হ'ব দে তই মোক এনেকৈ অৰ্ডাৰ দি কাম বাচিব নালাগে যদি ভাত খোৱা বাচনখিনিকে নুধুলি তইনো কি কাম ডাল কৰিলি হে ভগৱান ঘৰখনত এতিয়া ভাত খোৱা বাচনকেইটাৰ বাহিৰে বেলেগ মানে একো কামেই নাই ন বেলেগ একো কামেই দেখা নাপাওঁ তই মই মানে অথনিৰ পৰা বহিয়ে আছোঁ একো কামেই কৰা নাই ন তোৰ মতে মানে সেইটোৱে তই কিয় ইমান এলেহুৱা কচোন কিয় একো এখন কাম নকৰ মই দেখিবলৈ কিমান সুন্দৰী আকৌ মই কাম কৰিলে মোৰ যদি এইবোৰ হাত ভৰি নখ এইবোৰ যদি লেতেৰা হৈ যায় এইবোৰ যদি বেয়া দেখা হৈ যায় তেতিয়া কি হ'ব মই সেইকাৰণে কাম নকৰোঁ ইমান ধুনীয়া দেখি মোক কেতিয়াবাতো মই নিজেই আচৰিত হৈ যাওঁ মোক ইমান ধুনীয়া দেখিনে এই ধুনীয়া দেখা ৰূপটোৱে সকলো নহয় ভণ্টি মানুহে এখন দুখন কামো কৰিব লাগে এই ধুনীয়া দেখা ৰূপটোলৈ তই কি কৰিবি এখন দুখন কৰ্ম কৰিলে তোৰ ভৱিষ্যতৰ কাৰণেই ভাল এই যা তই অকণমান মুখ খুৱাই তোৰ লগত কথা পাতি একো লাভ নাই তই একো বুজি নাপাওঁ মোক এতিয়া কিমান ধুনীয়া দেখি মই যদি এতিয়া ধনী ঘৰৰ ল'ৰা এটা চাওঁ ধনী ঘৰৰ ল'ৰা এটা পতাই যদি মই বিয়া হৈ যাওঁ তেতিয়াহ'লে মই কেলৈ কাম কৰিব লাগে মোৰ ঘৰত দেখোন বহুত কাম কৰা মানুহ থাকিব কিয় কাম কৰিব মই কাম বন কৰা একো প্ৰয়োজনেই নহয় মই কেৱল ধুনীয়া হৈ থাকিলেই হ'ল এতিয়া মানে মইহে মুখ্য হ'লো ন তই মানে তেনেকৈ ভাবিছ তেনেকৈ ভাবিলে সকলো ঠিক হৈ যাব আৰু ন ঠিকে আছে দে তই তাকেই কৰি থাক ধুনীয়া দেখা হৈ থাক পাছত এনেই পস্তাবি গীতা গীতা কি হৈছে তহঁত দুইজনী কিহৰ কাজিয়া কৰিছ সেয়া মায়ে আহি পালেহি ভাত খোৱা বাচনখিনি ধুবলৈ থাকিল সেইটো তোৰ গাতহে ভুল তইনো মোৰ লগত ইমান সময় কেলে তৰ্ক কৰি আছিলি ইমান সময় বাচনখিনি ধুইয়ে হ'ল হয় তোৰ হয় দে তই ধুবি বুলি আশা কৰাটোৱে ভুল হ'ল মই নিজেই ধুই থৈ আহিব লাগিছিল এদিন মানুহজনী ঘৰত নহওঁতেই তহঁতৰ মানে কাম বনখিনিয়ে নহয় ন অঁ মাছোৱাচোন তাই যিমানেই যি নহওক মোৰ বা নহয় জানো তাই বাৰু মোৰ দৰে সৰু ছোৱালী এজনীক কাম পাচিব লাগেনে কোৱাচোন মা মই গোটেইবোৰ কৰিলোৱেই তাইক মুঠতে ভাত খাই অহা বাচনখিনিহে ধুবলৈ কৈছোঁ বাকী সকলো মই কৰিলোঁ ভাত পানী বনোৱা মেলা সকলো কৰিছোঁ মই তহঁত দুইজনীয়ে কথা জানো কোন কেনেকুৱা কোনে কিমান কাম কৰ কোনে কিমান ৰূপ চৰ্চা কৰ মই সকলো জানো তহঁতৰ কথা অঁ মা মোক ইমান ধুনীয়া দেখি মই এইবোৰ ঘৰৰ কাম বন কৰিলে মোক বাৰু বেয়া দেখা হৈ নাযাবনে মোৰ হাত ভৰিবোৰ বেয়া হৈ নাযাবনে বাৰু তেতিয়া মোক ধনী ঘৰৰ ল'ৰাই ক'ত চাব কোৱাচোন মোৰ ইমান ডাঙৰ সপোন এটা আছে মই বহুত ধনী ঘৰত বিয়া হ'ম ধনী ঘৰৰ ল'ৰা এটালৈ বিয়া হ'ম তাৰপাছত মই ৰাজধানী হৈ খাম মই কেৱল ষ্টাইল কৰিয়ে ঘূৰি ফুৰিম কাম কৰা মানুহে ঘৰৰ গোটেই কাম বনবোৰ কৰিব ভাত পানী সকলো ৰান্ধি খুৱাব সেইবোৰ সপোন মোৰ অথলে নাযাবনে কোৱাচোন মাজনী ধনী ঘৰ দুখীয়া ঘৰৰ লগত একো কথা নাই তই কেৱল ল'ৰাজন চাবি ল'ৰাজন কিমান সৎ ল'ৰাজন সৎ হ'লে তই সদায় সুখত থাকিব পাৰিবি অঁ দেখিছনে বাৰু তহঁতৰ কথা শুনোতে মই আচল কথাটোকে পাহৰি গৈছিলোঁ হেৰি বৰমাৰে খবৰ এটা পঠাইছে ল'ৰা এটা পাইছে ল'ৰাটো ইমান ধনী নহয় দোকান এখন দি যেনে তেনে চলি আছে ধনী নহয় যদি মোৰ আগত সেইবোৰ কথা কৈ একো লাভ নাই মা ৰচোন কথাটো আগে শুনি ল ধন টকা পইচা ইমান নাথাকিলেও সৰু দোকান এখন দি চলি খাই আছে যদিও ল'ৰাজন বহুত সৎ বহুত ভাল মাক দেউতাক বোলে 2 বছৰ আগতেই ঢুকাল এতিয়া সি বিয়াখন পাতিব বিচাৰিছে সেইকাৰণে ভাল ছোৱালী এজনী বিচাৰিছে আমাৰ ঘৰত তহঁত দুজনী থকা দেখি বৰমায়ে খবৰটো কৰিছে ভাল ল'ৰা যেতিয়া আৰু খবৰটো পঠাইছে নিজৰ মানুহে কিবা বেয়া ল'ৰা খবৰ পঠাবনে মা মোৰ পৰাতো সেইবোৰ তুমি আশাই নকৰিবা মই সেইবোৰ দুখীয়া দোকানী ল'ৰালৈ কেতিয়াও নাযাওঁ মই যাব লগা হ'লে চাকৰিয়ালা ডাঙৰ বিজনেছমেন হ'ব লাগিব তোৰ এইটো কেনেকুৱা ধৰণৰ চখ মই নাজানো আৰু তোৰ এই চখটোৰ কাৰণে তই এদিন কিন্তু বিপদত পৰিবি চাবিচোন আমি যিমান শ্ৰেণী মানুহ সিমান শ্ৰেণী মানুহৰ লগতেই সম্বন্ধ গঢ়াটো ভাল আমি যিহেতুকে দুখীয়া মানুহ আমি এতিয়া ৰজাৰ দৰে ল'ৰা এজন বিচাৰি ফুৰিলে হ'ব জানো তই কচোন মা মোৰ ল'ৰা মই নিজেই চাই ল'ম তোমালোকে সেইবোৰ মাথা মাৰিব নালাগে মোক যিমান ধুনীয়া দেখি মই যিমান ফেশ্বনত থাকোঁ কোনেও গমেই নাপাব মই যে এজনী দুখীয়া ঘৰ ছোৱালী মই বহুত ধনী ঘৰ ছোৱালী বুলি ভাবিব আৰু সেইকাৰণে ধনী ঘৰ ল'ৰাবোৰেই মোক পাত্তা দিয়ে বুজিছা কি হয় নাজানো আৰু ডাঙৰাই কি কৰিম বৰমাৰ আগত তোৰ কথাকে ক'মনে মা মোক ইমান ধনী মানুহৰ ঘৰৰ দৰা নালাগে বা ধনী চাকৰিয়ালা দৰাও নালাগে মোক সহজ সৰল এটা সুন্দৰ মনৰ মানুহ এজন লাগে যিয়ে মোক বুজি পাওক মোক সন্মান কৰক মোৰ ঘৰখনক সন্মান কৰক সৎ ল'ৰা এজন বিচাৰোঁ মা ধন টকা পইচা সাজি নাই কাইলৈ হ'ব কিন্তু বেয়া মনৰ মানুহ এজনৰ লগত মই মোৰ গোটেই জীৱনটো ধ্বংস কৰি দিব নোৱাৰোঁ ঠিক আছে তেনেহ'লে মাজনী বৰমাৰে আগত মই তোৰ কথাকেই ক'ম আৰু বৰমাৰে কোৱা মতে ল'ৰাজন বহুত ভাল বহুত সৎ কিন্তু লোকৰ কথা শুনিলেইতো নহ'ব আমি নিজেও অকণমান চাব লাগিব দেউতাৰে মই আলেঙে খবৰ লওঁ ল'ৰাজন যদি সঁচাকেই সৎ হয় সঁচাকেই যদি ভাল হয় তেনেহ'লে তোৰ বিয়াখন বেছি দেৰিকৈ নাথাকোঁ এজনীকৈ উলিয়াই দিলেহে আমাৰ দায়িত্ববোৰ কমি আহিব সেইকেইদিনৰ ভিতৰতে তোৰ বিয়াখন পাতিয়ে দিব লাগিব মা তাই ক'লে বুলি তাইক কি তোমালোকে ইমান দুখীয়া ঘৰত বিয়া দি দিবা নেকি তাই এতিয়াও টকাৰ অভাৱটো বুজি পোৱা নাই যেতিয়া বুজি পাব তেতিয়া এনেই টকাৰ পাছত দৌৰিব মা তোমালোকে মোৰ কাৰণে যি ভাল বুলি ভাবা তাকেই কৰা মোৰ একো আপত্তি নাই
এইজনী সঁচাকৈ পাগলেই হ'ল মা গ'ল সেইজনী অধপতনে গ'ল হ'ব সৰুৱে তই সেইবোৰ কথাত মাথা মাৰিব নালাগে তাইৰ কাৰণে কি ভাল কি বেয়া সেয়া দেউতা আৰু মই বিচাৰ কৰিম দিয়া তোমালোকে যি ভাল দেখা তাকেই কৰি থাকা এনেও মই এইখন ঘৰত কিবা এটা ক'লে মোৰ কথানো কোনে মানি লয় সকলোৱে কেৱল মোৰ ওলোটাটোৱে কৰে সিহঁতৰ দুইজনীক নেদেখাকৈ আমি এটা দিনো থাকিব পৰা নাছিলোঁ এসাঁজ ভাতো খাবলৈ পৰা নাছিলোঁ সিহঁতক এৰি আজি সিহঁতক এৰি আমি এমাহকাল থাকিবলৈ পাৰিছোঁ বৰকৈ মনত পৰিছে বুজিছেনে বৰকৈ মনত পৰিছে সিহঁতলৈ ব'লকচোন সিহঁতৰ মুখকেইখন এবাৰ চাই চাই আহোঁগৈ হয় দিয়া বুজিছা সিহঁত দুইজনী ঘৰখনত থকালৈ গোটেই ঘৰখন ভৰি আছিল সিহঁত দুইজনীক যে বিয়া দি উলিয়াই দিলোঁ এতিয়া দেখোন ঘৰখনত থাকিবলৈকে মন নাযায় ঘৰখনলৈ আহিবলৈ মন নাযায় একেবাৰে নিমাও মাও পৰিৱেশ মোৰো মনত নপৰা নহয় বুজিছা সিহঁতলৈ বৰকৈ মনত পৰি আছে 2 ঘণ্টা 3 ঘণ্টাৰ আগা পিছা দুইজনী আমাৰ জীৱনলৈ একেদিনাই আহিছিল আৰু একেটা মাহতে দুইজনীকে উলিয়াই দিছোঁ ঘৰৰ পৰা ভাবিছিলোঁ ডাঙৰজনীক বিয়া দিয়াৰ পাছত অকণমান উশাহ পাম অকণমান সময় পাম তাৰ পাছত সৰুজনীৰ কথা চিন্তা কৰিম কিন্তু সৰুজনীয়ে একেবাৰে হাহাকাৰ লগালে বিয়া হ'বলৈ বৰ ভাল ল'ৰা কৈ সেই ধনী ঘৰৰ ল'ৰাটো চাই তাই বিয়া হৈ গুচি গ'ল আমাৰ কথা এবাৰো চিন্তা নকৰিলে তাইক আমি ঘৰ জীয়া ৰখা হৈ ভাল আছিল আমিতো সেই বুলিয়ে ভাবিছিলোঁ সিহঁত যেতিয়া জন্ম হৈছিল আমিতো সেই বুলিয়ে আলোচনা কৰিছিলোঁ ডাঙৰজনীক বিয়া দি উলিয়াই দিম আৰু সৰুজনীক আমি ঘৰ জীয়া কৰিয়ে ৰাখিম আমাক চোৱা চিন্তা কৰিবলৈ কিন্তু তাই এতিয়া ধনী ঘৰৰ ল'ৰা পাই আমাক লাট মাৰি থৈ গুচি গ'ল হেৰি কাৰোলৈ আশা কৰি লাভ নাই বুজিছে আমাক কোনোবাই পুহিব কোনোবাই চাব সেইবোৰ আশা কৰি একেবাৰে লাভ নাই অঁ তুমি একদম সঁচা কথা কৈছা কাৰোলৈ আশা কৰি লাভ নাই নিজৰ সন্তান হ'লেও আশা কৰি একেবাৰে লাভ নাই বুজিছা মৰা সময়লৈকে আমি কেৱল দুয়োৰে লগ তুমি এনেকৈ মন মাৰি নাথাকিবা ঘৰটোত 2টা মানুহ থাকোঁ তুমি যদি এনেকৈ মন মাৰি থাকা তোমাৰ অশান্তি হৈ থাকিলে মইনো কেনেকৈ শান্তি থাকিব পাৰোঁ ওলোৱা আমি মাজনীহঁতৰ ঘৰৰ পৰাই আহোঁগৈ যাবনে সঁচাকৈ যাবনে যাম আকৌ ব'লা আজি এজনী ঘৰত থাকিম কাইলৈ এজনী ঘৰত থাকিম পৰহিলৈ আহি ঘৰ পামহি ব'লা প্ৰথমতে সৰুজনীৰ ঘৰলৈকে যাওঁ তাইৰ ঘৰত আজিতো থাকি কাইলৈ ডাঙৰীয়া ঘৰলৈ যাম কাইলৈ ডাঙৰীয়া ঘৰত থাকি পৰহিলৈ ঘৰলৈ গুচি আহিম যোৱা পুতুককৈ কি বনাই লোৱাগৈ ছোৱালীজনীৰ ঘৰলৈ যাম এনেকৈ সুদা মুখখন লৈ গ'লে ভাল পাব জানো বিয়নীয়ে বা তাই আমি গৈ পোৱাৰ লগতে কি আনিছা কৈ বেগখন নাচাবনে সেইকাৰণে যোৱা কি পাৰা বান্ধি লোৱাগৈ অঁ মই আগতীয়াকৈ পিঠা পনা কেইটামান বনাই লওঁ আপুনি যাওকচোন বাৰীলৈ যাওক কি আছে গোটাই লৈ আহক শাক চব্জি অকণমান লৈ যাওঁ তাই ঘৰৰ শাক চব্জি চাগে খাই পোৱা নাই ধনী ঘৰত ঘৰৰ শাক চব্জি একো নেৰান্ধে নহয় সেইবোৰ সকলো কিনা সাৰ দিয়াহে যাওক আমাৰ ঘৰৰ পৰা লৈ গ'লে তাই বৰ ভাল পাব সৰুৱাই আপোনালোক কোন হয় চব্জি বেপাৰী ন চব্জি বেপাৰী হৈ সেনেকৈ ভিতৰলৈ কেলৈ সোমাই আহিছে আমাক চব্জি প্ৰয়োজন হ'লে আমি বাহিৰলৈ ওলাই গৈ কিনিম নহয় আপোনাক কোনে ভিতৰলৈ এনেকৈ সোমাই আহিব দিছে আমি মানে কি আমি মানে কৰি থাকিবলৈ আহিছে আপোনালোকে ভিতৰলৈ কেলৈ সোমাই আহিছে কওকচোন কোনে আপোনালোকক ভিতৰলৈ মাতিছে আপোনালোকে চব্জি বিক্ৰী কৰিবলৈ আহিছে আপোনালোক বাহিৰত থাকক আমাক মাত দিয়ক আৰু বাহিৰত কলিং বেল বোলা বস্তু এটা আমি ওলমাই থৈছোঁ নহয় সেইটো টিপি দিয়ক ওলাওক এতিয়া ওলাওক ইয়াৰ পৰা ইমান সাহসো আজিকালি বেপাৰীবোৰৰ তাৰমানে আপোনালোকে ভিতৰলৈ ডাইৰেক্ট সোমাই আহি আমাৰ ঘৰত ক'ত কি কেনেকৈ থৈছোঁ সেইবোৰ চাবলৈ বিচাৰিছে ন তেতিয়া ৰাতি ডকাইত কৰিবলৈ আমাৰ ঘৰত ওলাওক বুলি কৈছোঁ নহয় এতিয়া ওলাওক নহ'লে মই পুলিচ মাতিম কিন্তু পুলিচ নামাতিবা মাজনী নামাতিবা আমি বেপাৰী নহয় তেনেহ'লে কোন আপোনালোক আৰু হাতত এইবোৰ কি লৈ আহিছে আমাৰ ঘৰলৈ কেলৈ আহিছে হেৰি চাওঁ আপুনি কথাটো ভালদৰে মাজনীক বুজাই ক'বলৈ পৰা নাই আপুনি আঁতৰক মই বুজাই কওঁ মানে মাজনী তুমি আমাৰ জোঁৱাই ভৈনীয়েক ন মই ঠিকেই অনুমান কৰিছোঁ একেবাৰে 2টাৰ চেহেৰাটো খাইলাখ মিলিছে জোঁৱাই মানে তোমাৰ ককাইৰাৰ কথা কৈছোঁ আকৌ মই তোমাৰ বৌৰাৰ মাক আৰু এয়া তোমাৰ বৌৰাৰ দেউতাক কি আপোনালোক আমাৰ বৌ মাক দেউতাক অঁ আকৌ আমি মানে মাজনীক এবাৰ চাবলৈ আহিছিলোঁ তুমি মাতি দিয়াচোন বহুত দিন হ'ল দেখা নাই নহয় বৰকৈ মনত পৰি আছে তাইলৈ হয় নেকি ঠিক আছে আপোনালোক ইয়াতে ৰখক মই বৌক মাতি দিছোঁ অঁ যোৱা মাতি দিয়াগৈ হেৰা ছোৱালীজনী দেখোন আজিহে দেখিলোঁ জোঁৱাই ভৈনীয়েক যে বাহিৰত পঢ়িবলৈ গৈছে বুলি কৈছিল সেইজনীয়ে তাৰমানে অঁ এইজনী আকৌ আপুনি কেলে গঢ়টো ধৰিবলৈ পৰা নাই হপায় আমাৰ জোঁৱাই সৈতে দেখোন একেই দেখে আকৌ ওখটো দেখিছেনে একেবাৰে সমান 2টা ককাইক ভৈনীয়েক বাহ টাউনীয়া ছোৱালী যে কিমান সতৰ্ক দেখিছা ঘৰত মাতবোল নকৰাকৈ সোমাই আহিলোঁ বুলি তাৰ অচিনাকি মানুহ বুলিয়ে পুলিচ মাতিবলৈ ধৰিছে বা ইমান সতৰ্ক ছোৱালী আমাৰ গাঁৱত হোৱা হ'লে ওলোটাকৈ বহিবলৈ দি চাহ একাপহে খোৱালে হয় আজিকালি সতৰ্ক হ'ব লাগে বুজিছা সতৰ্ক হ'ব লাগে
অঁ আকৌ মাজনীয়ে যেনেকুৱা এখন ঘৰ বিচাৰিছিল তেনেকুৱা এখন ঘৰেই পালে দেখিছে। এইখন ঘৰত একো ঘৰে অভাৱ নাই। তাই চাগে ৰাজধানী হৈ খাইছে ইয়াত, সেইকাৰণে আমালৈ তাই মনতে নপৰে চাগৈ ন। হেৰা, মোৰ জীৱনটোত তাইক মাটিৰ ঘৰত ৰাখোঁতেই দিন গ'ল। এতিয়া তাই নিজে বিচৰা ধৰণে সুখবোৰ পাইছে, ভালেই লাগিছে দিয়া। ডাঙৰ এজনীও যদি অকণমান ধন টকা পইচা থাকিল হয়, তাইও যদি ঘৰ দুৱাৰবোৰ ভাল হ'ল হয়, তেনেহ'লে আৰু অকণমান সুখ পালোঁ হয়। বোৱাৰী, বাহিৰত কোন আহিছে তুমি গম পাইছানে নাই? কোন আহিছেনো মা? গাঁৱৰ পৰা তোমাৰ ভিক্ষাৰী মা দেউতাহঁত আহিছে। কোনে মাতিছিল তেওঁলোকক আমাৰ ঘৰলৈ? কেলৈ আহিবলৈ দিয়া তেওঁলোকক আমাৰ ঘৰলৈ? মই তোমাক বিয়া হৈ অহা পিছদিনাখনে কোৱা নাছিলোঁ তেওঁলোক যাতে এইখন ঘৰত কেতিয়াও ভৰি নিদিয়ে, তেওঁলোক এইখন ঘৰলৈ কেতিয়াও নাহে যাতে, আৰু তুমিও তালৈ যাব নোৱাৰা। মই কৈছিলোঁ নে নাই? তাৰ পাছতো তেওঁলোক ইয়ালৈ আহিল কিয়? মা, আপুনি মোক বিশ্বাস কৰক, মই মোৰ মা দেউতাক ইয়ালৈ মতা নাই। আনকি বিয়া হৈ অহা দিন ধৰি আজিলৈকে মই মা দেউতালৈ ফোন এটাও কৰা নাই, তেওঁলোকৰ খা খবৰো লোৱা নাই। মই বাৰু কেলে মাতিম তেওঁলোকক কওকচোন? তাৰমানে তোমাৰ মা দেউতাহঁত নিজে আহিছে। সিহঁতৰ এইখিনিও মাথাত মাল নাই, এইখিনিও সিহঁতে বুজি নাপায়। মা, তোমাৰ মাৰ ঘৰখন কিমান দুখীয়া আৰু আমি কিমান ধনী। আমাৰ এটা ষ্টেণ্ডাৰ্ড আছে। এই ছ'চাইটিত মানুহবোৰে যদি দেখে তোমালোকৰ মাহঁত আমাৰ ঘৰলৈ অহা বুলি, তোমাৰ মা দেউতাহঁতৰ ঘৰখন যে ভিক্ষাৰী, এইটো কথা যদি এই ছ'চাইটিত সকলোৱে গম পায়, তেতিয়াহ'লে কি হ'ব? আমাৰ মান সন্মান হ'বনে? মানুহবোৰে আমাক হাঁহিবনে নাহাঁহিব? তোমাৰ পৰিচয়টো এতিয়া আমি লুকুৱাই ৰাখিছোঁ। ক'ৰবাৰ ধনী ঘৰৰ ছোৱালী বুলি ভাবি আছে সকলোৱে, কিন্তু তেওঁলোক এনেকৈ ভিক্ষাৰীৰ দৰে আমাৰ ঘৰত অহা যোৱা কৰি থাকিলে তোমাৰ সকলো দেখোন উদঙাই যাব। তেতিয়া তুমিও লাজ পাবা, আমিও লাজ পাম। যোৱা, অতি সোনকালে তেওঁলোকক ইয়াৰ পৰা পঠোৱাৰ ব্যৱস্থা কৰাগৈ। আৰু এটা কথা সকীয়াই দিবা, এইখন ঘৰলৈ যেন তেওঁলোক দ্বিতীয় দিন কেতিয়াও নাহে, আনকি তোমাৰ মৃত্যুৰ দিনাও নাহে। আৰু বাবা এতিয়া ঘৰত নাই বুলিহে, সি যেতিয়া ঘৰলৈ আহি শুনিব তোমাৰ দুখীয়া মা দেউতাহঁত এইখন ঘৰলৈ আহিছিল বুলি, সি কিমান খং কৰিব। সি দুখীয়া মানুহ একেবাৰে দেখিব নোৱাৰে। তোমাৰ যদি আচল পৰিচয়টো, তুমি যদি গাঁৱলীয়া এখন দুখীয়া ঘৰৰ ছোৱালী বুলি সি গম পালে হয়, তোমাক কেতিয়াও বিয়া নকৰালে হয়। সি গম নোপোৱাকেহে তোমাক বিয়া কৰালে। আৰু তুমিও কম চৈতানী নহয়, মোৰ ল'ৰাটোক আচল পৰিচয় লুকুৱাই তালৈ বিয়া হৈ আহিছা, তাৰ ধন সম্পত্তিবোৰ খাম বুলি। হ'ব দিয়ক মা, হ'ব, সেইবোৰ এতিয়া বন্ধ কৰক। মই এইখন ঘৰলৈ বিয়া হৈ অহা দিন ধৰি মই এইবোৰ কথাকে শুনি আহিছোঁ। এতিয়া আৰু এইবোৰ সহ্য নোহোৱা হৈছে। সেইবোৰ এতিয়া বন্ধ কৰক মা। মই মোৰ মা দেউতাক এইখন ঘৰৰ পৰা অতি সোনকালে পঠাই দিওঁগৈ, আৰু ইয়ালৈ দ্বিতীয় দিন কেতিয়াও আহিবলৈ নিদিওঁ। এতিয়া শুনোতে লাজ পাইছা? এতিয়া বৰ দুখ লাগিছে হা? যেতিয়া তুমি মিছা কথা কৈ ধনী ঘৰৰ ছোৱালী বুলি আমাক ভুৱা দি আমাৰ ঘৰলৈ বোৱাৰী হৈ আহিছিলা, তেতিয়া আমাৰ দুখ লগা নাছিল? মোৰ সেইটোৱে ডাঙৰ ভুল হ'ল। সেই ভুলৰ শাস্তি মই আজিও পাই আছোঁ মা। মোক আৰু এইবোৰ কথা নক'ব, এইবোৰ কথা পুনৰ সোঁৱৰাই নিদিব। শুনিবই লাগিব, তুমি নমৰালৈকে সেইবোৰ কথাকে শুনি থাকিব লাগিব। তুমি আমাৰ লগত কম সম চালাকি কৰা নাই নহয়। যোৱা, তোমাৰ মা দেউতাক এখন ঘৰৰ পৰা সোনকালে পঠাই দিয়াগৈ। যিমান দেৰি থাকিব সিমানেই তোমাৰ বিপদ বাঢ়ি গৈ থাকিব। যাওঁ মা, মা দেউতাক মই এতিয়াই পঠাই দিমগৈ। মাজনী, বল ভিতৰলৈ বল। সেইবোৰ মানুহৰ পৰা শান্তি নাই। নিজৰতো মান সন্মান বোলা বস্তু অকণ নাই, আমাৰ মান সন্মানখিনিও শেষ কৰিবলৈ আহে। আচলতে কথাটো মানে তেনেকুৱাহে, বুজিছে? মা, দেউতা, সৰুৱাই। মাজনী, তোলৈ বৰকৈ মনত পৰি আছিল, সেইকাৰণে দুইটা মানুহে ওলালোহি। তই ভালে আছনে মাজনী? দেখিছনে বাৰু, সেইবোৰ চহৰৰ সাৰ দিয়া বস্তু খাই খাই তোৰ মুখখন একেবাৰে শুকাই গৈছে। সেই মোনাতে আমাৰ বাৰীৰ সকলো শাক পাচলি লৈ আহিছোঁ, মাৰাৰ পিঠা পনাও বনাই লৈ আহিছে। মাজনী, মোনাখন লৈ যা। মা, দেউতা, তোমালোকক ইয়ালৈ কোনে মাতিছিল? কোনে আহিবলৈ কৈছিল? মানে মাজনী, তহঁতলৈ মোৰ বৰকৈ মনত পৰি আছিল। তহঁত নথকাৰ কাৰণে ঘৰটো একেবাৰে উদং উদং হৈ গ'ল। সেইকাৰণে দুইজন মানুহে আহিলোঁ। কিবা ভুল হ'ল নেকি? তোমালোকৰ যদি মোক দেখা হৈ গৈছে, তেনেহ'লে তোমালোক এতিয়া যোৱাগৈ যোৱা। অলপ পাছতেই মোৰ মানুহজন ঘৰলৈ আহিব। ইয়াত যদি তোমালোকক এনেকৈ দেখে, তেওঁ বৰ খং কৰিব, মোকেই গালি পাৰিব। কি? সেইটো আকৌ কেনেকুৱা ধৰণৰ কথা মাজনী? জোঁৱাই আকৌ আমাক দেখিলে কেলে খং কৰিব? আমি দেখোন অলপ আগতে আহি পাইছোঁহে, আৰু তোক লগ পাইছোঁহে। একো এটা খুৱাবও পৰা নাই, এবাৰো বহিবলৈও কোৱা নাই, আকৌ উভতি যাবলৈ ক'লিয়ে যে। আচলতে তোমালোক উভতি যোৱাটোৱেই মোৰ কাৰণেও মংগল আৰু তোমালোকৰ কাৰণেও ভাল। যাম মাজনী, আমি উভতি যামগৈ। আমাৰ উভতি যোৱাত অকণো আপত্তি নাই, এতিয়াই যামগৈ। কিন্তু আমাক জোঁৱাই বেয়া পোৱা কাৰণটো কি? আৰু তই সুখত আছনে মাজনী? তই বিচৰা ধৰণে সকলো পালি আজি, কিন্তু তই সুখী হ'বলৈ পাৰিছনে নাই? আছোঁ মা, মই বহুত সুখত আছোঁ। মোৰ কিমান সুখ তুমি দেখোন দেখিছাই সকলো। এইখন ঘৰত কিহৰ অভাৱ আছে? মই ইয়াত ৰাজধানী ৰৈ আছোঁ, দেখা নাই জানো তুমি? মই পাটৰ কাপোৰ পিন্ধিছোঁ, গহনা পিন্ধিছোঁ, আৰু মোক কি লাগে মা? মই বহুত সুখত আছোঁ। মই বুজি পাইছোঁ মাজনী, মই সকলো বুজি পাইছোঁ। মই তোৰ মা, তোৰ কথা মই সকলো বুজি পাওঁ। তই নকলেও মই বুজি পাওঁ। তোৰ মুখৰ অংগী ভংগীয়ে সকলো প্ৰকাশ কৰি দিছে। তই কিমান সুখত আছ মই সকলো বুজি পাইছোঁ। মাজনী, এইবোৰ ধন ধান দেখি তই নিজৰ সুখকণ হেৰুৱাই নেপেলাবি। তোক আজিও কৈছোঁ, তোৰ লগত আমি সদায় আছোঁ। তোৰ যেতিয়াই আমাক প্ৰয়োজন হয়, তই তেতিয়াই আমাক কাষত পাবি।
তই অকলশৰীয়া বুলি কেতিয়াও নাভাবিবি মাজনী। আমি তেতিয়াহ'লে গৈ থাকোঁ। তোৰ ঘৰততো বহি পানী এগিলাচো খাব নাপালোঁ। বাহিৰৰ ঘৰলৈ যাওঁ। তাইৰ ঘৰত বাৰু কি দেখা পাওঁ। তহঁতৰ সুখেই আমাৰ সুখ। কিন্তু এতিয়া চাগে ঘৰত গৈ মই শান্তিত থাকিবই নোৱাৰিম। তোৰ এই মুখখন মোৰ মনলৈ বাৰে বাৰে আহি থাকিব। মা দেউতা তোমালোকে এতিয়া এইবোৰ কথা বাদ দিয়া। সোনকালে ইয়াৰ পৰা যোৱা, গৈ যোৱা। এওঁ আহি পাবহি এতিয়া। এওঁ আহি দেখা পালে আকৌ মোৰে বিপদ হ'ব। যোৱা, গৈ যোৱা। মই যেতিয়ালৈকে তোমালোকৰ খবৰ নকৰোঁ তেতিয়ালৈকে তোমালোকে এইখন ঘৰলৈ কেতিয়াও নাহিবা। আৰু মোৰ যেতিয়া প্ৰয়োজন হ'ব মই তোমালোকৰ কাষ নিচেই চাপিম। নিজেই যাম মই তোমালোকৰ ওচৰলৈ। কিন্তু তোমালোক তাৰ আগত ইয়ালৈ কেতিয়াও নাহিবা মা, কেতিয়াও নাহিবা। হ'ব দে মাজনী, আমি তেতিয়াহ'লে গৈ থাকোঁ। অঁ যোৱা। হেৰি ব'লক। কিন্তু সেই মোনাখন নালাগে দেউতা, সেইবোৰ একো নালাগে। সেইবোৰ তোমালোকে ঘৰলৈকে লৈ যোৱাগৈ, নহ'লে বাহঁতৰ ঘৰলৈ যাবা নহয়, তাইকে দিবাগৈ। যোৱা, মোক সেইবোৰ একো নালাগে। সেইবোৰ আমাৰ ঘৰত দেখিলে এওঁ আকৌ খং কৰিব। ব'লক ডাঙৰীয়া ঘৰলৈকে যাওঁগৈ। অঁ ব'লা। তাই একেবাৰে সলনি হৈ গ'ল। তাই আগতে তেনেকৈ একেবাৰে নাছিল। অঁ ধনী ল'ৰা ভাল পাইছিল, ধনী মানুহ ভাল পাইছিল, অকণমান অহংকাৰী আছিল সঁচা। কিন্তু তাই আমাক কেতিয়াও বেয়া নাপাইছিল, আমাক কেতিয়াও অপমান কৰা নাছিল। কিন্তু আজি তাই সম্পূৰ্ণ ওলোটা ৰূপ। তাই কিয় তেনেকুৱা হৈ গ'ল? তাইৰ জীৱনত নিশ্চয় কিবা কিবি বহুত খেলি মেলি হৈ আছে। মই বুজি পাইছোঁ তাই একেবাৰে সুখত থকা নাই। মা, তাই আগৰ পৰাই সপোন আছিল এখন ধনী ঘৰত তাই বিয়া হোৱা, ধনী ঘৰৰ বোৱাৰী হোৱা। আৰু এতিয়া তাইৰ সপোন ফলিয়াল, তাই ধনী ঘৰৰ বোৱাৰী। সেইকাৰণে তাই অকণমান সলনি হৈছে চাগৈ। তাই যেতিয়া আৰু বিচৰা ধৰণে সকলো পাইছে, তাই নিশ্চয় সুখী হ'ব মা। আৰু আমিও তাই সুখ হোৱাটোৱে বিচাৰোঁ। নহয় মাজনী, তাই আমাৰ লগত কৰা ব্যৱহাৰখিনি সেইখিনি তাই জানি বুজি কৰা নাই। তাইক নিশ্চয় কোনোবাই শিকাই দিছে। যিজনী ছোৱালীক মই জানো তাই আমাক এনেকুৱা ব্যৱহাৰ কেতিয়াও কৰিব নোৱাৰে। তাই সম্পূৰ্ণ সলনি হৈছে। তাইৰ জীৱনত নিশ্চয় কিবা এটা ঘটি আছে। বাৰু মাজনী, তাইৰ কথা বাদ দে, তোৰ কথা কচোন। জোঁৱাই কেনেকুৱা? তই ভালে আছনে? আছোঁ মা, মই ভালে আছোঁ। আৰু তোমালোকৰ জোঁৱাই বহুত ভাল মানুহ, বহুত সৎ। তোমালোকে যি শুনিছিলা সকলো সঁচা কথা। তেওঁৰ প্ৰশংসা মই কৈ শেষ কৰিব নোৱাৰিম। তেওঁ অনাথ হ'ব পাৰে, তেওঁ মাক দেউতাক নাথাকিব পাৰে, তেওঁ এগালমান ধন সা সম্পত্তি নাথাকিব পাৰে, কিন্তু তেওঁৰ মনটো বহুত ডাঙৰ, বহুত বহল মনৰ মানুহ মা। মোক বহুত মৰম কৰে, বহুত আদৰ যত্ন লয়। মই যেনেকুৱা এজন জীৱনসংগী বিচাৰিছিলোঁ তেওঁ ঠিক তেনেকুৱাই মা। মই তেওঁক পাই বহুত সুখী। তোমালোকক বহুত ধন্যবাদ। তোমালোকে তেওঁক মোৰ জীৱনসংগী হিচাপে বিচাৰি দিয়াৰ কাৰণে। এই ঋণ চাগৈ তোমালোকক মই এই জনমত কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। ইয়াত আকৌ ঋণৰ কথা ক'ৰ পৰা আহিল মাজনী? জোঁৱাই যে এজন ভাল মানুহ, বহুত সহজ সৰল ভদ্ৰ মানুহ, সেইবোৰ কথা আমি আগৰ পৰাই জানো। আৰু ভাল কাৰণেতো তোক তেওঁৰ সৈতে বিয়া দিছোঁ। সেনেনো তেওঁৰ সৈতে তোক বিয়া দিলোঁ হয়নে? তেওঁ বহুত ভাল মাজনী, তেওঁৰ যত্ন তই সদায় ল'বি। মই যত্ন লোৱাতকৈ বেছিকৈ তেওঁহে মোৰ যত্ন লয় মা। মোক একেবাৰে ৰাণীৰ দৰে ৰাখে। মই যেন তেওঁৰ দুনিয়াখনৰ ৰাজকুমাৰীজনীহে। মাজনী, পিছে এতিয়া জোঁৱাই ক'লৈ গ'ল? অহাৰ পৰা দেখোন এবাৰো দেখা নাই। দেউতা, তেওঁ এতিয়া ঘৰলৈ নাহে নহয়, একেবাৰে সন্ধিয়াহে আহিব। তেওঁ দোকানলৈ গৈছে আকৌ। দোকানখনৰ পৰা অকণমানো ইফাল সিফাল হ'ব নোৱাৰি। বহুত মানুহৰ একেবাৰে ভিৰ লাগি থাকে। অঁ ভালেই হৈছে দে। মা দেউতা, তোমালোকে এতিয়া অকণমান আৰাম কৰা। মই তোমালোকৰ কাৰণে খোৱা বোৱাৰ ব্যৱস্থা কৰোঁগৈ। আৰু তোমালোকে ইয়াৰ পৰা ইমান সহজে যাব নোৱাৰা দেই। যিমান দিন ইচ্ছা সিমান দিন থাকিব লাগিব। ইমান সোনকালে কিন্তু তোমালোকক আমি যাবলৈ নিদিওঁ। ইয়াতে থাকিব লাগিব তোমালোক। মাজনী, বেছিদিন নাথাকোঁ দে, 2 দিনমান থাকিম আৰু। ঘৰখনো আকৌ আছে নহয়। মানুহ দুনুহ নহ'লে ঘৰ গুচি বাঁহতল হ'বগৈ। ডাঙৰাই, তই তেনেহ'লে আমাৰ লগত ব'ল, 2 দিনমান থাকি আহিবি। তহঁতে ঘৰখনৰ পৰা গুচি অহাৰ পাছত ঘৰখন একেবাৰে ভাল নালাগে থাকি। ব'ল 2 দিনমান থাকিবি, তাৰ পাছত জোঁৱাই গৈ লৈ আহিবগৈ। যাম দিয়া দেউতা। এওঁ আহিলে সেওক ক'বা। সেওক ক'লে মোক নিশ্চয় পঠাব। তেওঁ মোক একোহতে বাধা নিদিয়ে। যাম দিয়া, ঘৰখনত বহুত দিন হ'ল যোৱা নাই। 2 দিনমান থাকিমগৈ। হ'ব দে তেনেহ'লে, মই জোঁৱাইক সুধি দিম বাৰু। মাজনী, মাছ খাবি নে মাংস খাবি? আৰু জোঁৱাই ৰাতিলৈ আহিবনে? ক, জোঁৱাই যি খাই ভাল পায় আজি মই তাকেই ৰান্ধিম। কচোন কি আনিবলৈ দিম দেউতাক? আহিব মা, মই ইয়াত থকালৈকে তেওঁ বোলে ইয়াৰ পৰাই দোকানত অহা যোৱা কৰিব। ৰাতিপুৱা যাবগৈ আৰু ৰাতি দোকান বন্ধ কৰি ইয়ালৈকে আহিম বুলি কৈছে। আৰু এতিয়াই তোমালোকে একো আনিব নালাগে ৰ'বা। তেওঁ ৰাতি ঘৰলৈ আহোঁতে মাছ মাংস কিবা কিবি বজাৰ কৰিয়ে আনে। তেওঁ নিশ্চয় লৈ আহিব। তোমালোকে সেইবোৰ খৰচ কৰিব নালাগে। কি কথা কৈছ মাজনী? জোঁৱাই আমাৰ ঘৰলৈ আহিব। জোঁৱাইক আমি মাছ মাংস অকণ আনি নোখোৱাই জোঁৱাইক নিজে আনি খাবলৈ দিম নেকি? আমাৰ মান সন্মান নাই। দিয়া আনা তেনেহ'লে, তোমালোকে যদি ভাল পাইছা। কিন্তু মই কৈছোঁ নহয়, তেওঁ ঘৰলৈ আহোঁতে কিবা এটা নিশ্চয় লৈ আহিব, তুমি চাবাচোন। মা দেউতা। অঁ সৰুৱাই, কি হ'ল তোৰ? কি হ'ল? সেনেকৈ কান্দি কান্দি কেলৈ আহিছ?
মা মা মই নোৱাৰিলোঁ সেইখন ঘৰত মই থাকিব নোৱাৰিলোঁ মই গুচি আহিলোঁ মা একেবাৰে গুচি আহিলোঁ তোমালোকৰ ওচৰলৈ ভণ্টি তোৰ এনেকুৱা অৱস্থা কেনেকৈ হ'ল কি হৈছে তোৰ লগত বা মই এটা কথা ভালদৰে বুজি পাইছোঁ লোভ কৰাটো বহুত বেয়া অতি লোভ কৰিলে এনেকুৱা অৱস্থাই হয় মোৰ গাৰ কাপোৰখন আঁতৰ কৰি চাচোন সেইডোখৰ ঠাই নাই সি মোক নামাৰা প্ৰতিটো জেগাতে মাৰি মাৰি দাগ কৰি থৈছে সৰুৰ পৰা এটা সপোন দেখিছিলোঁ মই ধনী ঘৰত বিয়া হ'ম অভাৱৰ জীৱনৰ পৰা আঁতৰি এটা আজাদী জীৱন কটাম ৰাজৰাণী হৈ থাকিম মোক চাকৰি কৰা ল'ৰাটোৱে মূৰৰ ওপৰত তুলি ৰাখিব তেনেকৈ ভাবি আছিলোঁ তেনেকৈ সপোন দেখিছিলোঁ সপোনটো পূৰণো হ'ল কিন্তু ভুল ব্যক্তিৰ লগত পূৰণ হ'ল সেই ব্যক্তিজন সঠিক নহয় বহুত বদমাছ আচলতে টকা পইচা থাকিলেই মানুহ সুখী হ'ব নোৱাৰে সুখী হ'বলৈ এজন ভাল মনৰ জীৱন সংগীৰ প্ৰয়োজন টকা পইচাই সকলো নহয় মা সেইদিনাখন যে তোমালোক গৈছিলা সেইটো কথা তেওঁৰ কাণত কেনেবাকৈ পৰিল সেইদিনাখনৰ পৰাই মোক বহুত অত্যাচাৰ কৰিছে বহুত মাৰিছে সেইখন ঘৰৰ বোৱাৰীটোৰ দৰে কথা বন্ধ কৰা মানুহৰ দৰে মোক ৰাখিছে মই গুচি আহিলোঁ বহুত সহ্য কৰিলোঁ আৰু সহ্য কৰিব নোৱাৰিলোঁ মা মই গুচি আহিলোঁ তোমালোকৰ ওচৰলৈ সেইবোৰ কি কথা কৈছ মাজনী যোৱা ইমান নিচ মানুহ নে মইতো কল্পনাও কৰা নাছিলোঁ নালাগে সৰুৱাই তই আৰু সেইখন ঘৰতে কেতিয়াও যাব নালাগে তই ইয়াতে থাক মই পুহিম তোক যিখন ঘৰত তোক পশু পক্ষীৰ দৰে মাৰ ধৰ কৰে সকলো মৰম চেনেহ নাই সকলো সন্মান নাই সেইখন ঘৰত তই গৈ সেইখন ঘৰত থকা সংসাৰ কৰাৰ একো প্ৰয়োজন নাই মই তোক সেইদিনাখনেই অনুমান কৰিছিলোঁ তোৰ লগত নিশ্চয় কিবা এটা বেয়া হৈ আছে কিন্তু তই আমাক ক'বলৈ বিচৰা নাছিলি সেইকাৰণে মই তোক সাহসকণ দি থৈ আহিছিলোঁ যে মই তোৰ লগত সদায় আছোঁ বুলি মই আৰু সেইখন ঘৰলৈ মোৰ ছোৱালীক কেতিয়াও নপঠাওঁ ইয়াতেই থাকিব নাযাওঁ মা মই সেইখন ঘৰলৈ আৰু কেতিয়াও নাযাওঁ দৰকাৰ পৰিলে মই বন্ধ কৰি সিহঁতেই খাম সিহঁতে ক'ৰবাত কাম বন কৰিয়ে মই খাম মা তথাপিতো সেইখন ঘৰৰ লাখ ভোগ কৰিবলৈ মই কেতিয়াও নাযাওঁ বা তয়ো মোক ক্ষমা কৰি দিবি আজি যদি তোৰ কথা মতেই মই দুখীয়াই হওক যদি সৎ ল'ৰা এজন চাই বিয়া হৈ গ'লো হয় আজি মোৰ এনেকুৱা দুৰ্দশা কেতিয়াও নহ'ল হয় মই বুজি পাইছোঁ আৰু এনেকুৱা ভুল মই জীৱনত নকৰোঁ মোৰ ছোৱালীজনীৰ অৱস্থা কি কৰি পেলালে সি নৰপিশাচটোৱে মোৰ ছোৱালীজনীক শেষ কৰি পেলালে মা তুমি ইমান চিন্তা নকৰিবাচোন যি হ'ল ভালেই হ'ল দিয়া মই এওঁলৈ ফোন কৰোঁ গাড়ী এখন মাতিবলৈ কওঁ সেয়াক তেতিয়াই হস্পিটেললৈ নিব লাগিব বহুত মাৰিছে মাজনী গাড়ী এখন মাত তাইক এতিয়াই হস্পিটেলত নিব লাগিব এতিয়া গম পালি মানুহ লোভীয়া হ'লে কিমান বিপদ হয় মানুহ টকা দেখি কেতিয়াও ভুল যাব নালাগে